হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা পায়সৰ ৰেচিপি। তাৰ কাৰণে মই লৈছোঁ এটা হাফ লিটাৰ আমুল তাজা গাখীৰ। এই চামুচখনেৰে মই 3 চামুচ চেনি লৈছোঁ। এই চামুচখনেৰে মই 2 চামুচ জহা চাউল তিয়াই লৈছোঁ। এইখিনি কাজু লৈছোঁ, কিচমিচ লৈছোঁ, এইখিনি শুকান নাৰিকল লৈছোঁ, এখিলা তেজপাত ছিঙি লৈছোঁ আৰু লং আৰু ইলাচি লৈছোঁ। আহকচোন আমি আমাৰ এই পায়সৰ ৰেচিপিটোৰ মাজলৈ যাওঁ। গেছটো জ্বলাই দিলোঁ। এতিয়া মই হাফ লিটাৰ গাখীৰটো দি দিলোঁ। দি এইখিনি মই ভালকৈ এটা উতল আহিবলৈ দিম। এই বৰ ধুনীয়াকৈ উতলটো আহিছে। অকণমান গেছটো কমাই দি মই ইয়াতে তিয়াই থোৱা চাউলখিনি দি দিছোঁ। এইখিনি মই এতিয়া অলপ লৰাই দিলোঁ। এইখিনি অলপ মিডিয়াম আঁচত এনেকৈ উতলিবলৈ দিম। মাজে মাজে এনেকৈ অলপ লৰাই দিব, নহ'লে চাউলখিনি তলত বহি যাব। ইয়াতে লং, ইলাচি আৰু তেজপাতখিলা দি দিছোঁ। চুইটো মই অলপ বঢ়াই দি লৈছোঁ আৰু এতিয়া মই ইয়াতে চেনিখিনি দি দিছোঁ। মই ইয়াতে এতিয়া কাজুখিনি দি দিছোঁ। লগতে মই শুকান নাৰিকলখিনিও দি দিছোঁ। চুইটো মই কমাই দিছোঁ, ভালকৈ উতলিব আহিছে। এতিয়া মই ইয়াতে কিচমিচখিনিও দি দিছোঁ। চুইটো মই মিডিয়াম আঁচত ৰাখিছোঁ। এনেকৈ মই মিনিমাম 15 পৰা 20 মিনিট উতলিবলৈ দিম। এয়া মই 20 মিনিট পিছত আপোনালোকক লগ পাইছোঁ। এই ৰেচিপিটো চাই থাকিব। ইয়াৰ মাজতে আৰু এটা ছিক্ৰেট ইনগ্ৰিডিয়েণ্টছ আছে। এয়া মোৰ ছিক্ৰেট ইনগ্ৰিডিয়েণ্টছটো হ'ল, এয়া 1 কাপ গাখীৰ। মই 1 লিটাৰ গাখীৰ উতলাই একদম মই খুব ঘন কৰি এনেকুৱা কৰি লৈছোঁ, খুব ডাঠকৈ কৰি লৈছোঁ। লৈ এইটো মোৰ ছিক্ৰেট ইনগ্ৰিডিয়েণ্টছ। এইখিনি মই ইয়াতে দি দিছোঁ। ধুনীয়া এটা ক্ৰীমি কালাৰ আহি গ'ল, খুব ধুনীয়া টেক্সচাৰ আহি গ'ল। দেখিবলৈ খুব ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাব, খুব ধুনীয়া হয়। পায়স মোৰ অলমষ্ট ডান। এতিয়া মই গেছটো অফ কৰি দিছোঁ। পায়সৰ ৰেচিপিটো ৰেডি হৈ গ'ল। মই আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ। নিশ্চয় চাগৈ আপোনালোকৰো ভাল লাগিব। যদি আপোনালোকৰ এই পায়সৰ ৰেচিপিটো ভাল লাগে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।